কৃষি কৰ্মৰ লগত সৰুৰ পৰাই প্ৰায়ে জড়িত মানে কি আমাৰ পৰিয়ালটো কৃষিজীৱী পৰিয়াল সৰুৰ পৰাই জড়িত তথাপিও মানে পঢ়া শেষ কৰাৰ পাছত যেতিয়া নিজকে কৰ্ম বিচাৰি নাপাইছিলোঁ নিজকে মানে কৰ্ম বিচাৰি মই বাহিৰত গৈছিলোঁ প্ৰায় বাহিৰত মই 2 বছৰ কাম কৰিছিলোঁ হায়দৰাবাদ বেংগলোৰ কলিকতা পঞ্জাবৰ আৰম্ভ কৰি মানে বহুত জেগাত মই কাম কৰিলোঁ কাম কৰাৰ পাছত যেতিয়া ঘৰলৈ ঘূৰি আহিলোঁ ঘৰলৈ ঘূৰি আহি মই এখন হোটেলেৰে মোৰ জীৱিকা নিৰ্বাহ কৰিবলৈ মই আৰম্ভ কৰিছিলোঁ হোটেলখন আৰম্ভ কৰাৰ প্ৰায় 6-7 মাহৰ পাছতে লকডাউন আৰম্ভ হৈছিল আপোনালোকে গম পায় কৰোনা মহামাৰীৰ কাৰণে তেনেকৈ থাকি হোটেলখন প্ৰায় বন্ধ হৈ গৈছিল বন্ধ হোৱাৰ পাছত মই আকৌ জীৱিকাহীন হৈ পৰিছিলোঁ হৈ পৰাৰ পাছত মই প্লেনিং কৰিছিলোঁ আকৌ যেতিয়া মই কৃষি কৰ্মৰ যেহেতু আমাৰ বৃত্তি আমি সেইটো ক্ষেত্ৰত ভালদৰে জানো কাৰণে আকৌ কৃষি কৰ্মতে নামি পৰিছিলোঁ প্ৰথমতে মই ছাগলীৰ ফাৰ্মেৰে আৰম্ভ কৰিছিলোঁ প্ৰায় ছাগলীৰ ফাৰ্ম আৰম্ভ কৰি মোৰ 40জনীমান ছাগলী হৈছিলেগৈ কিন্তু সেই ছাগলীখিনিও মানে এটা মহামাৰী লাগি প্ৰায় 40জনী ছাগলীয়ে মোৰ শেষ হৈ গৈছিলে তাৰ পাছত মই আকৌ আৰম্ভ কৰিলোঁ থাই গ্ৰীণ আপেল বগৰী কলিকতাৰ পৰা পুলি আনি এখন যিখন ফাৰ্ম আছে সেইখন আৰম্ভ কৰিলোঁ লাহে লাহে মই 2জনী ছাগলীৰ পৰা আকৌ মোৰ ছাগলীৰ ফাৰ্মখন আৰম্ভ কৰি এতিয়া মোৰ প্ৰায় 20জনী 25জনী ছাগলী এতিয়া আছে তেনেকৈ আৰম্ভ কৰি মই এতিয়া লাহে লাহে কৰি আছোঁ যিমানখিনি পাৰিছোঁ লাহে লাহে ধৰক ফিচাৰী আৰু ৰবি শস্য তেনেকৈ মানে ছিজনত যিখিনি শস্য কৰিব পাৰোঁ কৰিছোঁ আৰু মই শস্যখিনি প্ৰায় জৈৱিকভাৱে কৰিছোঁ যিমানখিনি চেষ্টা কৰিছোঁ এতিয়া এইখিনি আপেল বগৰী কৰিছোঁ এইখিনি সম্পূৰ্ণ জৈৱিক আৰু দেখিছে আপোনালোকে এইখিনি ছাইড প্ৰায় এটা বগৰী 200 গ্ৰাম ক্ৰছ কৰিছে আৰু সম্পূৰ্ণ জৈৱিক আৰু ইয়াৰ টেষ্টটো মই নকওঁ যিসকলে খাইছে নিশ্চয় জানিছে আৰু আপোনালোকেওতো গম পাইছে টেষ্টটোৰ বিষয়ে মানে মাৰ্কেটটো এতিয়া ক'ত কেনেধৰণে দিছে মাৰ্কেটটো মোৰ প্ৰায়ভাগখিনি গ্ৰাহক ইয়ালৈকে আহিছে যিখিনিয়ে জানে মই সম্পূৰ্ণ জৈৱিকে কৰিছোঁ সেইকাৰণে জৈৱিক বস্তুৰ প্ৰতি গ্ৰাহকৰ এটা আকৰ্ষণ আছে গ্ৰাহকখিনি প্ৰায় ইয়ালৈ আহে আৰু ময়ো নিজে প্ৰায় 50 কেজি বগৰী ডেইলি চেল কৰি আছোঁ নিজৰ প্ৰচেষ্টাত মই কোনোবা দোকানীক বা কাৰোবাক তেনেকৈ দিয়া নাই নিজে উলিয়াই লৈ গৈছোঁ এইকাৰণে মই দোকানত হ'লচেল দিয়া নাই কাৰণ হ'লচেল যদি বিচাৰে তেখেতলোকে দাম কমত লয় আৰু অধিক দামত গ্ৰাহকক বেচায় সেইটো কাৰণে আজি মই নিজে লৈ গৈছোঁ যাতে 10 টকা বেছি ময়ো পাওঁ আৰু 10 টকা কম গ্ৰাহকে পাওক সেইকাৰণে মই নিজৰ প্ৰচেষ্টাত যিমানখিনি পাৰিছোঁ নিজৰ প্ৰচেষ্টাত বিক্ৰী কৰিছোঁ মই হয় 50 কুইণ্টেল প্ৰায় এইবাৰ 50 কুইণ্টেল ক্ৰছ হ'ব তথাপিও যিমানখিনি নিজে পাৰিছোঁ বেচিছোঁ তাৰ উপৰিও মোৰ ইয়াৰ পৰা মই এনেকুৱা ছিষ্টেম কৰিছোঁ মোৰ গাঁৱৰে কিছুমান ল'ৰা আৰু মোৰ সম্বন্ধীয় যোনে পাৰিছে ইয়াৰ পৰা তেখেতলোকক মই এটা মাৰ্জিত পৰিমাণত তেখেতলোকক বগৰীখিনি দি দিছোঁ প্ৰায় 1-1.5 কুইণ্টেল বগৰী তেনেকৈ তেখেতলোকেও বেচিছেগৈ তেখেতলোকে ইয়াৰ পৰা লৈ গৈছে গাঁৱত তেনেকৈ নিজৰ প্ৰচেষ্টাত তেনেকৈ বেচিছে মই প্ৰায় 3-4জন 5জন ল'ৰাক তেনেকৈ দি পেলাই মানে বেচাইছোঁ এনেকুৱা এটা যুৱক ওলাইছে আমাৰ ওচৰ চুবুৰীয়া ল'ৰা ইয়াৰ নাম হ'ল ৰঞ্জিত কলিতা তাৰপিছত ভাল লাগিছে আমিও আনিবলৈ আহিছোঁ আজি মই 2 কেজিমান লৈছোঁ ঘৰৰ মানুহক খোৱাবলৈ একদম দেখুৱামগৈ আজি মোৰ বন্ধু ৰঞ্জিত কলিতাই এনেকুৱা কাম এটা কৰিছে আমিও ভৱিষ্যতলৈ কৰিব পাৰিম নেকি বুলি ঘৰত আলোচনা কৰি ৰাইজলৈ মানে তেলিম ৰাইজক জনাইছোঁ আহক মাজুলীলৈ এনেকুৱা একদম হাঁহ নিদিয়া বস্তু আমিও খাই ভাল পাইছোঁ আপোনালোকেও খাই ভাল পাব আমি খাই চাইছোঁ ভাল পাইছে আছে মানে আমি ধৰি লওক ৰঞ্জিত কলিতাক ধন্যবাদ দিছোঁ এই গতিকে ধন্যবাদ দিছোঁ আজি চাওক আজিৰ দিনত ৰঞ্জিত কলিতা বহুত জেগাত অসমৰ বাহিৰত গৈছিলে কৰ্মক্ষেত্ৰত তাত মানে পিছত নিজে অনুভৱ কৰিলে যে নিজে কিবা এটা কৰি স্বাৱলম্বী হ'ব পাৰিম নেকি তেখেতে তাৰ পৰা ঘূৰি আহি নিজে যিটো থাইলেণ্ড বগৰী কৰিছে আমি খাই ভাল পাইছোঁ বহুত টেষ্টি আছে আমি অসমবাসী যিমান আছে মানে অসমবাসীক কম মাজুলীৰ চুকে কাৰণে যিমান আছে মানে আহক আহি বগৰী খওক আৰু লগতে ঘৰৰে বগৰী ঘৰৰ মানুহকো লৈ খুৱাব পাৰিব গতিকে আমি ৰঞ্জিত কলিতাক ধন্যবাদ দিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত